নমস্কাৰ ছাত্ৰ অধিক স্বাগতম জনাইছোঁ আছাম ডিচ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজত লৈ আছোঁ ক্লাছ 10ৰ অসমীয়াৰ প্ৰথম লেচন বৰগীতৰ কুৱেশ্যন এনচাৰৰ দ্বিতীয় পাৰ্টটো। অৰ্থাৎ ইয়াৰ আগত মই এটা পাৰ্ট দিছোঁ, সেই পাৰ্টত 1 মাৰ্কৰ কুৱেশ্যন এনচাৰখিনি আছিল। এইটোত হ'ব মিডিয়াম কুৱেশ্যন এনচাৰ, অৰ্থাৎ 2 আৰু 3 মাৰ্কৰ কুৱেশ্যন এনচাৰখিনি হ'ব। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। কুৱেশ্যন নম্বৰ 1, বৰগীতৰ 5টা লক্ষণ লিখা। এনচাৰ হ'ব মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ একশৰণ হৰি নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰকাশৰ উদ্দেশ্যে ভগৱানৰ লীলা মাহাত্ম্য প্ৰকাশক এক শ্ৰেণীৰ উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ গীত ৰচনা কৰে। এই গীতবোৰক বৰগীতৰ আখ্যা দিয়া হয়। বৰগীতৰ কেতবোৰ সুকীয়া সুকীয়া লক্ষণ আছে যাৰ বাবে এই গীত আন গীতৰ পৰা পৃথক। বৰগীতৰ তেনে 5টা লক্ষণ হ'ল, অৰ্থাৎ বৰগীতসমূহ সাধাৰণতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা। ইয়াৰ বৰগীতৰ 5টা অৰ্থত এই অন্য গীতৰ দৰে নহয়, সুকীয়া কিছুমান লক্ষণ আছে এই গীতবোৰৰ। বৰগীতবোৰৰ এই লক্ষণবোৰ হ'ল, 1 নম্বৰ, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত। 2 নম্বৰ, বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰ, বৰগীতসমূহে ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। 2 নম্বৰ, বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদিৰ ৰসৰো সমাৱেশ ঘটিছে। 3 নম্বৰ, মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক। 2 নম্বৰ, বৰগীতৰ চমু টোকা লিখা। এনচাৰটো হ'ব, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত গীতক বৰগীত আখ্যা দিয়া হয়। উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকে বৰগীত বোলা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। শংকৰদেৱে 12কুৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। কমলা বায়ন নামৰ লোকজনে গীতখিনি শংকৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে বনপোৰা জুয়ে গীতখিনি পুৰে। বৰ্তমান শংকৰদেৱ বিৰচিত 14টা বৰগীত পোৱা যায়। মাধৱদেৱে ভণিতা থকা মুঠ 157টা বৰগীত পোৱা যায়। ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 191টা বা 9×11 বুলি পণ্ডিতসকলে অনুমান কৰিছে। 3 নম্বৰ, ব্ৰজাৱলী ভাষাৰ চমু টোকা লিখা। এনচাৰ, ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষাৰ কোনো ঠাইৰে কথিত ভাষা নহয়। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজুল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। পশ্চিম হিন্দী অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী, তাৰ লগত ভোজপুৰী, নোৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো স্বৰ-ধ্বনি অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট বাকী মই আৰু এটা পাৰ্ট হ'ব, অৰ্থাৎ যিখিনি ক্লাছৰ কিতাপত আছে, অৰ্থাৎ এইখিনি ভিতৰুৱা হয় আৰু যিখিনি ইয়াৰ পিছত অৰ্থাৎ অনুশীলনী কুৱেশ্যনখিনি আছে সেইখিনি মই নেক্সট ভিডিঅ'টোত দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।